সাংবাদিক বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি আমাৰ অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আয়োজন কৰা এই বিশেষ প্ৰেছ মিটটো আপোনালোকে কাভাৰ কৰিবলৈ আহিছে। আমাৰ সৈতে উপস্থিত আছে অসম ৰাজ্যিক NSYৰ সভাপতি কৌশিক কাশ্যপ ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে আমাৰ অসম ৰাজ্যিক NSYৰ দুগৰাকী অবজাৰভাৰ ছায়েদ আব্দুল ৰেজ্জাক ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে অসম ৰাজ্যিক NSYৰ তত্ত্বাৱধায়ক প্ৰজ্ঞান বৰগোহাঁই ডাঙৰীয়া। আপোনালোকে ইতিমধ্যে এটা কথা অসমৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হৈছে যে অসমৰ আৱেগ অনুভূতিৰ লগত জড়িত অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসমৰ অন্যতম এখন শিক্ষা অনুষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু সেই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত কেনেকৈ আমাৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত প্ৰায় 3 দিনলৈকে তেওঁক কিদৰে শ্ৰদ্ধাঞ্জলি জনোৱা নাছিলে, সেই কথাটো সংবাদ মাধ্যমত অহাৰ পিছত যোৱা কেইবাদিন ধৰি এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু সেই কথাখিনি আমি ব্যক্ত কৰিব বিচাৰিছোঁ যে ছাত্ৰ সমাজ NSY আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যি সময়ত অসমৰ আৱেগ জুবিন গাৰ্গ ডাঙৰীয়া বিয়োগ ঘটিছিলে, সেই দিনাৰ পিছদিনা তেওঁৰ মৃত্যুৰ পিছদিনাখন তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁলোকৰ নিৰ্বাচন যিটো TUSC তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছ কাউন্সিল যিটো ইলেকশ্যন, সেই ইলেকশ্যনটো তেওঁলোক আয়োজন কৰিছিলে। তেজপুৰ ইউনিভাৰ্চিটিৰ DSWৰ ওচৰত যোৱাৰ পিছতো ছাত্ৰ সমাজে দাবী জনোৱাৰ পিছতো সেই নিৰ্বাচন শম্ভুনাথ সিং যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিং ডাঙৰীয়াই তেওঁক কেঞ্চেল কৰা নাছিলে। জুবিন গাৰ্গ ডাঙৰীয়াৰ বিয়োগৰ পিছদিনা তেওঁ বিশ্ববিদ্যালয়ত যি সময়ত অসমৰ সকলো জনগোষ্ঠীয়ে একাকাৰে আমি তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আছিলোঁ। আমি শোকত অসমত কলীয়া ডাৱৰে আকাশ বতাল ছানি ধৰিছিলে, আমাৰ মনবোৰ দুখেৰে আৱৰি ধৰিছিলে। সেই সময়ত নৃত্য গীতেৰে মহালয় অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছিল। এই কথাটোক অসমৰ বৌদ্ধিক আৰু শৈক্ষিক মহলৰ চকু কপালত উঠিছে। তাৰোপৰি তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰায় 2-3 দিনলৈকে যেতিয়া শ্ৰদ্ধাঞ্জলি অফিচিয়েলি যেতিয়া কোনো শ্ৰদ্ধাঞ্জলি জনোৱা হোৱা নাছিলে, তেতিয়া ছাত্ৰ সমাজে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। সেই প্ৰতিবাদী কাৰ্যসূচীত ভাইচ চেঞ্চেলৰক তেওঁলোকক মাতি বিচাৰিছিলে যে ভাইচ চেঞ্চেলৰৰ ষ্টেণ্ড কি। তেতিয়া ভাইচ চেঞ্চেলৰে ভিডিঅ' কনফাৰেন্স যোগে ভিডিঅ' কল যোগে ছাত্ৰসকলক কোৱা শুনা গৈছিল যে ডোন্ট মেক্স থিংছ ফানি ইন উইথ দিছ কাইণ্ড অফ থিংছ ইন চেণ্ট্ৰেল ইউনিভাৰ্চিটি। মানে কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখনত এনেকুৱা ধৰণৰ আপোনালোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি হাঁহিৰ পাত্ৰ নিজকে নসজাব। মানে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোক থিংছ ডোন্ট মেক থিংছ ফানি বুলি কৈছে। এইটো এটা কিমান ডাঙৰ আৰু কিমান অসমীয়া জাতিটোক তেওঁ কিমান এটা অসমীয়া জাতিৰ আৱেগক অসমীয়া জাতিৰ মন মগজুত তেওঁ আঘাত সানিছে। সেই কথাটো অসমীয়া জাতিয়ে, অসমৰ শৈক্ষিক সমাজে, অসমৰ বৌদ্ধিক সমাজে আৰু প্ৰদেশ কংগ্ৰেছে এই কথাটো মানি ল'ব পৰা নাই। আৰু তাৰ কাৰণে আজি এই প্ৰেছ মিটটো জুবিন দাৰ মৃত্যুৰ পিছতো প্ৰায় ছাত্ৰ সমাজৰ প্ৰতিবাদ হোৱাৰ পিছতো অসমৰ প্ৰায় সকলোবোৰ বিশ্ববিদ্যালয় শ্ৰদ্ধাঞ্জলি যোৱাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ে পাঠদান চলাব বুলি তেওঁলোকে জাননী দিছিলে। তেজপুৰ বিশ্ববিদ্যালয়ৰ যেতিয়া সংবাদ মাধ্যমে এই কথাবোৰ তেওঁলোকক ধৰিছিলে, সংবাদ মাধ্যমে কথাবোৰ যেতিয়া আওতালৈ আনিছিলে, তেতিয়া চেণ্টিনেল কাকতত তেওঁলোকৰ PR টিমে এটা ভুৱা বাতৰি প্ৰকাশ কৰিছিল যে অৰ্ধনিৰ্মিত অৱস্থাত তেজপুৰ বিশ্ববিদ্যালয়ৰ পতাকাখন অৰ্ধনিৰ্মিত অৱস্থাত ৰখা হৈছে। কিন্তু এই কথাটো সমূলে মিছা আছিলে আৰু সেই কথাটো বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আমাক জানিব দিছে। প্ৰশাসনে সংবাদ মাধ্যমৰ আগত এখন ছবি প্ৰকাশ কৰিছিল। সেই ছবিখন কি আছিলে? সেই ছবিখনক দেখুওৱা হৈছিলে যে তেজপুৰ বিশ্ববিদ্যালয়ত জুবিন দাক, আমাৰ অতি আদৰৰ, আমাৰ অতি মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি হিচাপে এখন ফটোত তেওঁ বন্তি জ্বলাইছিলে, দিয়া জ্বলাই পেলাই শ্ৰদ্ধাঞ্জলি জনাইছিলে। কিন্তু এই ফটোখনতো আমি দেখিছিলোঁ ইমান অপমান, সেই ফটোখনতো আমি দেখিছিলোঁ সেই বিশেষ প্ৰশাসনৰ ব্যক্তিগৰাকীয়ে তেওঁ জোতা পিন্ধি পেলাই শ্ৰদ্ধাঞ্জলি জনাই আছে।
গতিকে এই গোটেই কাৰ্যখিনি জুবিনদাৰ মৃত্যুৰ 3 দিনলৈকে যে শ্ৰদ্ধাঞ্জলি জনোৱা নহ'ল আৰু তাৰ পিছতো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে বাৰে বাৰে ডোন্ট মেক থিংছ ফানি বুলি ক'লে মানে ইমান এটা গভীৰ বিষয় তেওঁ কিয় ক'ব পালে আৰু সেই শম্ভুনাথ সিঙৰ নেতৃত্বত কিদৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম আন্দোলনৰ প্ৰতিশ্ৰুতিত ফলশ্ৰুতিত জন্ম হোৱা এখন বিশ্ববিদ্যালয়ত তিল তিলকৈ ধ্বংসৰ গৰিহণাত ঠেলি দিয়া হৈছে সেই কথাখিনি আপোনালোকক ব্যক্ত কৰিব বিচাৰিছো শম্ভুনাথ সিং কোন শম্ভুনাথ সিং এজন বিজেপি আৰু আৰএছএছৰ ছত্ৰছায়াত পালিত এজন একাডেমিক্সৰ মানুহ মই এইটো কাৰণে কৈছো 2022 চনত পাটনা উচ্চতম ন্যায়ালয়ে পাটনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁক নিযুক্তি দিয়াৰ পাছত পাটনা উচ্চতম ন্যায়ালয়ে তেওঁৰ নিযুক্তি খাৰিজ কৰিছিল আৰু এইটো আমি কোৱা কথা নহয় এইবোৰ বাতৰি কাকত এইটো ইণ্ডিয়ান এক্সপ্ৰেছ ইয়াতে স্পষ্টকৈ আছে যে পাটনা হাইকোৰ্টে তেওঁৰ তেওঁৰ যিটো এপইণ্টমেণ্ট প্ৰচিডিউৰ আছিলে পাটনা বিশ্ববিদ্যালয়ত সেইটো সমূলি এটা মিছা এপইণ্টমেণ্ট তেওঁ বক্ৰ পথেৰে গৈ পেলাই তেওঁ ৰিক্ৰুটমেণ্টৰ প্ৰচিডিউৰটো ভুল আছিলে সেই কথাটো ইয়াত সন্নিৱিষ্ট আছে মই আৰু এটা আপোনালোকক বাতৰি কাকতৰ হেৰি দেখুৱাইছো পৃষ্ঠা দেখুৱাব বিচাৰিছো এই পৃষ্ঠাটো হ'ল দ্য টেলিগ্ৰাফৰ হয় আৰু ইয়াত লিখিছে দ্য কোৰ্ট অৰ্ডাৰ টু লজ এফআইআৰ এগেইনষ্ট এক্স ভাইচ চেঞ্চেলৰ অফ পাটনা ইউনিভাৰ্চিটি তাত প্ৰত্যেকটো পৃষ্ঠাই লিখা আছে তেওঁৰ দুৰ্নীতিৰ দস্তাবাজ এই দুৰ্নীতিৰ সদাগৰজনক কোনজন ব্যক্তিত কাৰ প্ৰৰোচনাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভিসি পতা হ'ল তেজপুৰ বিশ্ববিদ্যালয়ৰ আপোনাৰ উপাচাৰ্য পতা হ'ল আৰু তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ একেহোপা কামেই কৰি আছে তেজপুৰ বিশ্ববিদ্যালয়ত এটাৰ পিছত এটা অনৈতিক কাৰ্যকলাপত তেওঁ লিপ্ত আছে মই আপোনালোকক ব্যক্ত কৰিব বিচাৰিছো 2024 চনৰ জানুৱাৰী মাহত ডেপুটি ৰেজিষ্ট্ৰাৰ অৰ্থাৎ উপপঞ্জীয়কৰ পদৰ বাবে 774 গৰাকী আবেদনকাৰীৰ ভিতৰত 60 জনকাৰী আবেদনকাৰীক স্ক্ৰিনিং কৰা হৈছিল ইন্টাৰভিউৰ কাৰণে কিন্তু স্ক্ৰিনিং প্ৰচিডিউৰৰ পিছত আজিলৈকে সেই নিযুক্তি দিয়া নহ'ল তাৰ কাৰণবোৰ আপোনালোকে জানিলে আচৰিত হ'ব হিন্দী বা ইংৰাজীত কথা কোৱা কিছুমান ব্যক্তিৰ পৰা সেই যি 60 গৰাকী ব্যক্তিসকলক সিলেকশন প্ৰচিডিউৰৰ ডেপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে ইন্টাৰভিউ লোৱা হৈছিল তেওঁলোকৰ হোৱাটছআপত কল গৈছিল যে আপোনালোকৰ আবেদনত আমি কিদৰে আপোনালোকক সহায় কৰিব পাৰো অৰ্থাৎ পোনপটীয়াকৈ সেই পদবীসমূহ বিক্ৰীৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছিল কিন্তু কোনো ধৰণৰ সেই প্ৰচেষ্টাত সাফল্য হ'ব নোৱাৰি পাব্লিক স্পেয়াৰত পাব্লিক ডোমেইনত যেতিয়া এই কথাবোৰ আহিলে তেতিয়া আজিলৈকে সেই এপইণ্টমেণ্ট কৰা নহ'ল দ্বিতীয় কথা 2023 চনৰ অক্টোবৰ মাহৰ ডেপুটি ৰেজিষ্ট্ৰাৰ OBC কেটেগৰীৰ ডেপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে 3 জন মানুহক সিলেকশন কৰা হৈছিল স্ক্ৰিনিং কৰা হৈছিল তাৰ ভিতৰত 2 জন ব্যক্তি ইন্টাৰভিউত আহা নাছিল আমি জানো 3 জনৰ ভিতৰত যদি 2 জন নাহে তৃতীয় ব্যক্তিজনক এপইণ্টমেণ্ট দিব লাগিব কিন্তু তৃতীয় ব্যক্তিজনে ইন্টাৰভিউত আহাৰ পিছত তেওঁৰ এপইণ্টমেণ্ট ডেপুটি ৰেজিষ্ট্ৰাৰ হিচাপে OBC কেটেগৰীৰ আণ্ডাৰত দিয়া নহ'ল তাৰ পিছত সেই কেটেগৰীৰ আণ্ডাৰত OBC যিটো ডেপুটি ৰেজিষ্ট্ৰাৰ পোষ্ট সেই পোষ্টটো আনৰিজাৰ্ভলৈকে কনভাৰ্ট কৰি তেওঁ মনে সজাকৈ তেওঁ এডুক এই পদবীটো আপোনাৰ ফুলফিল কৰিলে আৰু এডু গুৱাহাটী হাইকোৰ্টত ৰিট পিটিশন WP/5386/2024 ৰিট পিটিশন কেছ চলি আছে আৰু ঠিক একেদৰে আমি জানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত যেটো আপোনাৰ বিভাগ আছে সেই গণিত বিভাগৰ আৰু ফিজিক্স বিভাগৰ তলত এখন কম্পিউটাৰ সেন্টাৰ আছে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ এলুমিনি হিচাপে আমি আজি লাজ পাইছো তেওঁ এটাকৈ দুৰ্নীতি কৰিছে কেনেদৰে দুৰ্নীতি কৰিছে কম্পিউটাৰ সেন্টাৰত তেওঁ ডাইৰেক্টৰ এজন ৰিক্ৰুটমেন্ট কৰিছে মাহিলি 2 লাখ টকাকৈ স্যালাৰি দি পেলাই আৰু এটো সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে এটা নিযুক্তি প্ৰক্ৰিয়া তাৰ পিছত এনেকুৱা বহুত ধৰণৰ কথা আছে ব্ৰজ্ৰ বন্ধু মিশ্ৰ যিগৰাকী ওড়িশাৰ ব্যক্তি হয় ওড়িশা ষ্টেটৰ পৰা আহি পেলাই তেওঁ ইয়াত ফাইনান্স অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে তেওঁ ফাইনান্স সেক্ৰেটাৰী হয় ফাইনান্স অফিচাৰ তেওঁ কাৰ্যকলাপ ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু কাৰ্যকলাপ সম্পূৰ্ণ হোৱাৰ পিছতো ভাইচ চেঞ্চেলৰজনে লুণ্ঠন ৰাজ চলাই ৰাখিবৰ কাৰণে পইচাৰ আপোনাৰ এটা চক্ৰ চলাই ৰাখিবৰ কাৰণে সেই ব্যক্তিজনক তেওঁৰ কাৰ্যকাল আকৌ এক্সটেনশন কৰা হৈছে যেটো সম্পূৰ্ণৰূপে ইউজিচিৰ গাইডলাইনক ভায়োলেন্স কৰে ঠিক তেনেকৈ যাদৱ চন্দ্ৰ নাথ নামৰ এজন ব্যক্তি যিজনক উপাচাৰ্যই সহায়ক হিচাপে নিযুক্তি দিছে তেওঁক এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে তেওঁ এজন জেনেৰেল ইঞ্জিনিয়াৰিং কোৰ্স কৰা ব্যক্তি
তেওঁ বিটেক লৈছিলে, বিটেক ডিগ্ৰী লৈছিলে আপোনাৰ ডিষ্টেঞ্চ কোৰ্চৰ পৰা, যিটো ইউজিচিৰ গাইডলাইন সম্পূৰ্ণৰূপে ইউজিচিয়ে এইটো স্বীকৃতি নিদিয়ে যে সেই মানুহজনক ইউনিভাৰ্চিটিত এপইণ্ট কৰিব পাৰে এজ এ এক্সিকিউটিভ ইঞ্জিনিয়াৰ। আৰু সেই মানুহজনক কোনটো স্বাৰ্থত ৰাখি পেলাই তেওঁলোকে কি ধৰণৰ চিণ্ডিকেট চলাইছে সেই কথাটো আমি আজি সুধিব বিচাৰিছোঁ। ঠিক একেদৰে তেজপুৰ ইউনিভাৰ্চিটিৰ চেণ্ট্ৰেল লাইব্ৰেৰী আছে, আমি জানো চেণ্ট্ৰেল লাইব্ৰেৰীৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত তেওঁ ভেণ্ডৰ আনিছে, 5 গৰাকী ভেণ্ডৰ ক'ৰ পৰা আনিছে? দিল্লীৰ পৰা আনিছে। আমাৰ অসমত ভেণ্ডৰ নাই। 30 জন মানুহে যদি এপ্লাই কৰিছিলে, সেই মানুহবোৰ যোগ্য মানুহ আছিল, সেই মানুহসকলক কিয় তেওঁ নিযুক্তি দিয়া নাছিলে? সেই মানুহৰ সেই ভেণ্ডৰবোৰক তেওঁ কিয় বাহিৰৰ পৰা আনিলে? ঠিক সেইদৰে আমি জানো উপাচাৰ্যই আৰু এটা বহুত ডাঙৰ এলিগেশ্যন নহয়, সঁচা কথা, আৰু এই কথাটো পাব্লিক ডমিনত একদম ধুনীয়াকৈ ভিডিঅ'খিনি আপোনালোকক দি দিম আৰু উইথ প্ৰপাৰ ডকুমেণ্টেশ্যন আপোনালোকক দি দিম। ভাইচ চেঞ্চেলৰ এজন নিজৰ ঘৰলৈকে যেতিয়া দিল্লীলৈকে যায়, তেতিয়া তেওঁ যিমান খৰচ হয় গোটেই খৰচটো ইউনিভাৰ্চিটিৰ আপোনাৰ মানে মন্ত্ৰালয়ৰ ফালৰ পৰা মানে ইউজিচিৰ ফাণ্ড খৰচ কৰি পেলাই তেওঁ কিছুদিন পিছে পিছে ঘৰত গৈ থাকে। আৰু এটা কথা আপোনালোকে শুনিলে আচৰিত হ'ব, তেওঁ যেতিয়া ঘৰত যায়, তেওঁ যেতিয়া অফিচিয়েল আনঅফিচিয়েল কামত দিল্লীত যায়, তেতিয়া তেওঁ কোনো ডিপাৰ্টমেণ্টৰ হেডক দিনত DSW কাকো মানে জনাই নাযায়, তেওঁ ডাইৰেক্ট যায় আৰু সেই সময়ত সকলো কাম বিকল হৈ থাকে। তেওঁলোকে তেওঁ অনলাইন মোডত ইউনিভাৰ্চিটিখন চলাব বিচাৰে, কিন্তু আজিৰ দিনত ইউনিভাৰ্চিটিখন কমপ্লিটলি আমি দেখিছোঁ যি সময়ত 2016, 17, 15 চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ শীৰ্ষত ভাৰতৰ 5খন বিশ্ববিদ্যালয়ৰ পৰা ভিতৰত এখন বিশ্ববিদ্যালয় আছিল, কিন্তু কি কাৰণত আজি 50খন বিশ্ববিদ্যালয়ৰ ভিতৰতো এখন বিশ্ববিদ্যালয় হৈ থাকিব নোৱাৰিলে? যে এই NIF-ৰ ৰেংকিঙৰ মানদণ্ড, যে NIRF ৰেংকিঙৰ মানদণ্ড যে ইমান তললৈকে আহিলে, কি কাৰণে আহিলে? আৰু তাৰ মূল নায়কজনে হ'ল তিলকৈ আমাৰ বিশ্ববিদ্যালয়ৰ ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া মানুহজন হ'ল এই বৰ্তমানৰ ভাইচ চেঞ্চেলৰ শম্ভুনাথ সিং, RSSৰ দ্বাৰা পৰিচালিত এজন ব্যক্তি। মই RSSৰ বিজেপিৰ দ্বাৰা পৰিচালিত বুলি এইটো কাৰণেই ক'ব বিচাৰিছোঁ, তেওঁৰ ইমান অনিয়ম, ইমান দুৰ্নীতি, তাৰ পিছতো তেওঁক কিয় ইয়াত এতিয়ালৈকে য'ত পাব্লিক ৰিলেশ্যন অফিচাৰজনে যোৱাকালি অপেনলি কৈছে তেওঁৰ বিৰুদ্ধে ইমান এলিগেশ্যন আনি, তাৰ পিছতো কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? আপোনালোকে আৰু আচৰিত হ'ব শুনিলে যে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে যেতিয়া কোনো মানুহে কোনো অভিযোগ আনে বা কিবা এডমিনিষ্ট্ৰেশ্যন কিবা কমপ্লেইন লৈ যায়, তেতিয়া তেওঁক ছাছপেনশ্যন কৰা হয় বা ছাছপেনশ্যন কৰাৰ ভাবুকি দিয়া হয়। অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব বিচাৰিছোঁ যে স্কলাৰশ্বিপৰ যিটো কথা আহে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত 8,000 টকাৰ স্কলাৰশ্বিপ দিয়ে চেণ্ট্ৰেল আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। হিউমেন ৰাইট নহয়, হেৰি আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট যিটো হয় তাৰ পৰা আমাৰ হেৰি কৰে 8,000 টকাৰ স্কলাৰশ্বিপ দিয়ে। সেই স্কলাৰশ্বিপটো জলপানীৰ ক্ষেত্ৰতো ইমান বিসংগতি যে 1 বছৰলৈকে তেওঁলোকে জলপানী নোপোৱাৰ ৰেকৰ্ড এইজন ভাইচ চেঞ্চেলৰ দিনতে হৈছে। আৰু এটা বিষয় মই আপোনালোকক নকলে নহ'ব, চকু কপালত উঠিব আপোনালোকৰ, তেওঁ কিমান পৰ্যায়ৰ দুৰ্নীতি কৰিব পাৰে। মই এটা কথা আপোনালোকক স্পষ্টকৈ কৈছোঁ, গুণ্ডাৰাজ, মাফিয়া ৰাজ আৰু এটা দালালি চক্ৰ এইখন বিশ্ববিদ্যালয়ত বৰ্তমান ইমান অৱহেলিত, ইমান অৱলেহন কৰা হৈছে বিশ্ববিদ্যালয়ৰ মৰ্যাদা এখন, যিটো বিশ্ববিদ্যালয়ত শ্বহীদুল আলম নামৰ এজন ব্যক্তিৰ দ্বাৰা হোষ্টেলৰ মেনুৱেলছবোৰক ৰিক্ৰুইট কৰা হয়। কেইদিনমান পিছে আমাৰ কিছুমান চাকৰিৰ আপোনাৰ পাৰ্মানেণ্ট চাকৰি নহয়, কিছুমান চাকৰিৰ এপইণ্টমেণ্ট ওলাই, সেই এপইণ্টমেণ্টবোৰৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এটা দালাল চক্ৰ যোৱা 2 বছৰ ধৰি চলি আছে। আৰু সেই ব্যক্তিটো হ'ল শ্বহীদুল আলম। আৰু শ্বহীদুল আলমক বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটো বিষয় এটা ঠিকা দিয়া হয়। আৰু যিটো আপোনালোকক ক'লোঁ হোষ্টেল মেনুৱেলৰ যিটো আপোনাৰ এপইণ্টমেণ্ট, সৰু চাকৰি, এইটো 4th গ্ৰেডৰ চাকৰিতকৈও তলত বুলি ক'ব লাগিব। সেই চাকৰিত মই কোনো মানদণ্ড ক'ব বিচৰা নাই, তাৰপিছতো কৈছোঁ এইটো কাৰণে যে ইমান সৰু চাকৰিটো তেওঁলোকে এটা মাফিয়া ৰাজ চলাই আছে আৰু এই ভাইচ চেঞ্চেলৰজনে এই মানুহবোৰক দি পেলাই কৰি আছে। আৰু এটা স্পৰ্শকাতৰ বিষয়, বিশ্ববিদ্যালয়ত যে ছিকিউৰিটি গাৰ্ডৰ যিটো ব্যৱস্থা চলি আছে, সেই ছিকিউৰিটি গাৰ্ডৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে পূৰ্বতে থকা যিটো এজেঞ্চি আছিলে, সেই এজেঞ্চিসমূহৰ পৰা কাঢ়ি আনি নিজৰ পত্নীৰ ঘনিষ্ঠ এজেঞ্চিক তেওঁ গতাই দি তাত তেওঁ একচত্ৰীয়া এটা আপোনাৰ ব্যৱস্থা নিজৰ ফালৰ পৰা চলাই আছে। আৰু এনেকৈ আৰু তাৰ ওপৰত আৰু এটা বিষয়, জটিল বিষয় হ'ল, আমি জানো আমি আজি 4-5 বছৰ আগত যদি নেটত চাৰ্চ কৰোঁ যে গ্ৰীনেষ্ট ইউনিভাৰ্চিটি ইন দ্য ৱৰ্ল্ড, তেতিয়া সেই লিষ্টত আমি দেখিবলৈ পাওঁ
তেজপুৰ ইউনিভাৰ্চিটিৰ নামটো। আনকি বিভিন্ন সময়ত ৰাষ্ট্ৰপতি ভৱনৰ ফালৰ পৰাও বা ৰাষ্ট্ৰপতিৰ ফালৰ পৰাও তেজপুৰ বিশ্ববিদ্যালয়ত গ্ৰীনেষ্ট ইউনিভাৰ্চিটি বুলি স্বীকৃতি দিয়া হৈছে। কিন্তু সেই বিশ্ববিদ্যালয়ত আজি তেওঁ গছ কাটি তহিলং কৰি এখন কনক্ৰিটৰ আপোনাৰ মানে মিনি কনক্ৰিটৰ টাউন হিচাপে তেওঁ যিটো কনভাৰ্ট কৰিব বিচাৰিছে, আৰু তাত মই অতি দুখেৰে ক'ব বিচাৰোঁ, বিশ্ববিদ্যালয়ত এছেঞ্চিয়েল নামৰ এটা কমপ্লেক্স আছে। সেই এছেঞ্চিয়েল কমপ্লেক্সৰ ওচৰত এটা এলো বেম্বো এণ্ডেঞ্জাৰ্ড স্পেচিছ আছিলে, সেইবোৰ কাটি তহিলং কৰিছে। মানে সেই মানুহজনৰ এই বিশ্ববিদ্যালয়টোৰ ইতিহাস, এই বিশ্ববিদ্যালয়টোৰ যিটো গুণ গৰিমা আৰু অসমীয়া মানুহৰ আৱেগ, আৰু ইমান মানুহ শ্বহীদ হোৱাৰ ফলত এখন ফলশ্ৰুতিত যি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈছিল, সেই বিশ্ববিদ্যালয় তিল 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 তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি নিছে। আজি প্ৰেছ মিটটোৰ জৰিয়তে এইটোৱে অসমৰ ইতিমধ্যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গভৰ্ণৰক এই গোটেই কথাখিনি জনাইছে। আমাৰ বিভিন্ন অসমৰ শৈক্ষিক বৌদ্ধিক মহলে, বিভিন্ন ছাত্ৰ সমাজে এই কথাবোৰ জনাইছে। আমি আকৌ অসমৰ গভৰ্ণৰ ডাঙৰীয়াক, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এটা কথা জনাব বিচাৰিছোঁ, যদি আপোনালোকে সঁচাকৈ অসমখনক ভাল পায়, তে শম্ভুনাথ সিং নামৰ ব্যক্তিজনক ইমিডিয়েটলি ছাছপেনশ্যন কৰক, ইমিডিয়েটলি তেওঁক ইয়াৰ পৰা ওলাই ক'ত আপোনালোকে নিব লাগে লৈ যাওক। ডেট ইজ নট আৱাৰ কনচাৰ্ণ, বাট আৱাৰ প্ৰাইমেৰী কনচাৰ্ণ। আমাৰ যি গুণ গৰিমা, তেওঁতো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যিখিনি কৰিলে, সেই বিচাৰটো ৰাজহুৱাভাৱে তেওঁৰ এটা বিচাৰ হ'ব লাগে, তেওঁৰ বিৰুদ্ধে এটা ইনকুৱাৰী হ'ব লাগে, ইমিডিয়েটলি তেওঁ একশ্যন ল'ব লাগে। তেওঁ কিদৰে তেওঁৰ বিয়োগৰ পিছদিনা নৃত্য গীতেৰে মহালয় তেওঁ ফেষ্টিভেল পাতিলে, তেওঁ কিদৰে আপোনাৰ কাউন্সিলৰ ইলেকশ্যন পাতিলে, তেওঁ কিদৰে 3 দিনলৈকে শ্ৰদ্ধাঞ্জলি নজনালে, তেওঁ কিদৰে এই গোটেই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলিটো তেওঁ 3 দিনলৈকে নজনোৱাৰ পিছতো তেওঁ টিপ্পনী কৰিলে, তেওঁ কিদৰে গোটেই অসমীয়াৰ আৱেগ অনুভূতিটো চানি কৰিব চেষ্টা কৰিলে, সেইটোৱে আমাৰ মূল কথা। আৰু এই কথাটোত আমি ৰাজ্য চৰকাৰৰ পোনপটীয়াকৈ হস্তক্ষেপ কৰিছোঁ। আৰু বাকী কথাখিনি আমাৰ লগত উপস্থিত আছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ বাতৃ সংগঠন, আমাৰ ৰাজ্যিক NSUৰ সভাপতি কৌশিক কাশ্যপ, তেওঁ আপোনালোকৰ আগত ব্যক্ত কৰিব। হয়, নমস্কাৰ। আজি ইয়াত উপস্থিত মোৰ মিডিয়া বন্ধুসকল, আপোনাৰ উপস্থিত আমাৰ মাজত মহচিন খান ডাঙৰীয়া, প্ৰজ্ঞান বৰগোহাঁই ডাঙৰীয়া আৰু আব্দুল ৰেজাক ডাঙৰীয়া। আপোনালোকে ইতিমধ্যে গম পাইছে গোটেইখিনি কথা আপোনালোকক আমাৰ মাজত উপস্থিত মহচিন খান ডাঙৰীয়াই গোটেইখিনি কথা আপোনালোকৰ মাজত বুজাই কৈছে গোটেইখিনি। এতিয়া কথা হৈছে যে যোনদিনাখন 19 তাৰিখে, যোৱা 19 ছেপ্টেম্বৰত যোনদিনা জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি গৈছিলে, সেইদিনাখনৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে VC লৈ এপ্লিকেশ্যন দি জনাইছে, ৰিকুৱেষ্ট কৰিছে, তেওঁক গৈ বাৰে বাৰে হাতযোৰ কৰি এটাই কথা ৰিকুৱেষ্ট আছিল তেওঁলোকৰ, যে এটা কণ্ডোলেঞ্চ প্ৰগ্ৰেম পাতিব লাগে। বাৰে বাৰে তেওঁ না কৰি আছে। যেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজে কণ্ডোলেঞ্চ প্ৰগ্ৰেম কৰিম বুলি ওলাই আহিছিল, যেতিয়া তেওঁলোকে কৈছিল যে ইলেকশ্যনটো নহ'ব, ইলেকশ্যনটো পষ্টপন কৰিব লাগে, আৰু যেতিয়া কৈছিল যে এক্সাম পষ্টপন কৰিব লাগে, তেতিয়া VC, তেজপুৰ ইউনিভাৰ্চিটিৰ VC আপোনাৰ শম্ভুনাথ সিং ডাঙৰীয়া, তেখেতে কৈছে ডোণ্ট মেক থিংছ ফানি। এই কথাষাৰ একচুৱেলি ছাত্ৰ ছাত্ৰীৰ ওপৰত যদিও কৈছিলে, কিন্তু আমাৰ গাত লাগিছে, কাৰণ এই কথাষাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ কৈছিলে, তেখেতৰ কাৰণে কৈছিলে যে ডোণ্ট মেক থিংছ ফানি। আৰু এই কথা সঁচাকৈ অসমবাসীৰ বাবে লজ্জাজনক। আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা কথা। ইয়াৰ পিছতো বিভিন্ন প্ৰটেষ্ট বা প্ৰগ্ৰেমেৰে আপোনাৰ কণ্ডোলেঞ্চ দিবলৈ বিচাৰিছিলে ছাত্ৰ ছাত্ৰীয়ে, কিন্তু তাৰ পিছতো দেখা গ'ল তেওঁ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিলে। লাষ্টত ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰা সেই কণ্ডোলেঞ্চ প্ৰগ্ৰেমটো আয়োজন কৰিব লগা হ'ল। আমাৰ ইয়াতে আজি অসম ৰাজ্যিক NSUৰ তৰফৰ পৰা 3টা মূল দাবী আছে। 1 নম্বৰ দাবী হৈছে যে ইমিডিয়েটলি এই ইনচিডেণ্টটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে, আৰু এনকুৱাৰী কৰি শম্ভুনাথ সিং ডাঙৰীয়া, যি RSSৰ বেকিং এজন ব্যক্তি আৰু যি ৰাজনাথ সিং ডাঙৰীয়াৰ খুব ঘনিষ্ঠ, হয়তো তেওঁৰ কোনোবা ৰিলেটিভো হয় বুলি শুনি আছোঁ, তেওঁৰ ওপৰত ইমিডিয়েটলি এনকুৱাৰী হ'ব লাগে।
আৰু তেওঁক তেজপুৰ ইউনিভাৰ্চিটি বা অসমৰ কোনো এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা ষ্টেট ইউনিভাৰ্চিটিত তেওঁক ৰাখিব নালাগে, ইমিডিয়েটলি ইয়াৰ পৰা আঁতৰাব লাগে। আৰু ছেকেণ্ড, আমি এটাই দাবী কৰিম অসম চৰকাৰক যে অসমত থকা প্ৰতিখন ইউনিভাৰ্চিটি, প্ৰতিখন কলেজ, প্ৰতিখন স্কুলত 18 নৱেম্বৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিনৰ দিনাখন এটা কালচাৰেল প্ৰগ্ৰেম আমি আয়োজন কৰিব লাগে। সেইটো প্ৰতি বছৰে এই প্ৰগ্ৰেমটো হ'ব লাগে, এই কথা এক আমাৰ আহ্বান থাকিল। আৰু তৃতীয়তে, যি তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছ কাউন্সিল চলি আছে, যি কাউন্সিলখন এডমিনিষ্ট্ৰেশ্যনে চলাই আছে, কাউন্সিলখন বন্ধ কৰি ইমিডিয়েটলি ইউনিয়নলৈ ফৰ্ম কৰিব লাগে। তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছ ইউনিয়নলৈ ফৰ্ম কৰিব লাগে। এইটো কাৰণে কৰিব লাগে কাৰণ যেতিয়া কাউন্সিল থাকে তেতিয়া সেই কাউন্সিলখন এডমিনিষ্ট্ৰেশ্যনে চলাই থাকে আৰু ষ্টুডেণ্টছৰ যি মূল সমস্যাবোৰ, যি কথা বতৰাবোৰ, সেইবোৰ দাঙি ধৰিব নোৱাৰে। যেনে সেইদিনাখন এই যি জুবিন গাৰ্গলৈ যি সমস্যাবোৰ ছাত্ৰ ছাত্ৰীয়ে ফেচ কৰিলে, এইবোৰ যেন অনাগত দিনত ফেচ নকৰক, তাৰ কাৰণে এই দাবী আমাৰ অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা থাকিলে। ধন্যবাদ।